কৃষ্ণ পৰম শ্ৰদ্ধাৰ হে সাধুগুৰু বৈষ্ণৱসকল, জয় জয়তে আমি আটাইলৈ অশেষ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আজি আপোনাৰ খবৰ আগত ভাগৱতৰ দুআষাৰ কম বুলি ভাবিছোঁ। ইয়াতে আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। কৃষ্ণ সত্যতা দাপৰ কলি, সত্যতা দাপৰ কলিৰ সত্যতা দাপৰ কিমান আয়ুস শাস্ত্ৰত পোৱা যায়, কিন্তু কলিযুগৰ আয়ুস কিমান প্ৰকৃতাৰ্থত পোৱা নাযায়। সেয়েহে আমি তাত্ত্বিকভাৱে চালে সত্য যুগত প্ৰাণ আছিল মৰ্যাত, ত্ৰেতা যুগত প্ৰাণ আছিল অস্থিত, দাপৰ যুগত প্ৰাণ আছিল চৰ্মত, আৰু কলিত কেৱল অন্নতহে আছিল। প্ৰাণেই হৈছে পৰম ব্ৰহ্ম, পৰম ব্ৰহ্মই হৈছে আদিমূল। এই প্ৰাণ জীয়াই থকালৈকে মাথো মোৰ, মাথো মোৰ, মাথো মোৰ, কেৱল মোৰ, পৃথিৱীখনেই মোৰ। বাস্তৱিকতে এই পৃথিৱীখন কিন্তু এটা মস্ত শূন্যহে। সেয়েহে জীৱৰ জীৱন কেৱল জলৰ বিম্বহে। গতিকে দিন ৰাতি ২৪ ঘণ্টাত অজপা মন্ত্ৰৰে ২১,৬০০ বাৰ জপ কৰা হয়। এই অজপা মন্ত্ৰ ৰাধাৰূপে সোমায় আৰু কৃষ্ণৰূপে ওলায়, ৰাধাৰূপে সোমায় কৃষ্ণৰূপে ওলায়। সেইকাৰণে আমি এই দেহত সুষম গতিৰে গতি কৰি থাকি আমি এই দেহটোক প্ৰভু ভগৱন্তই সুন্দৰভাৱে পৰিচালনা কৰি থাকে। তত্ত্বাতীতং নিৰঞ্জনং, যাৰ কথা ৰসৰ কোনো পাৰ নাই, যি প্ৰভু ভগৱন্তৰ প্ৰেমৰ কোনো সীমা নাই, তেনে প্ৰভু ভগৱন্তৰ পুৰুষৰ পদত অতি শ্ৰদ্ধাৰে প্ৰেম ভক্তি কৰিব পাৰিলে আমাৰ দেহটো ধন্য হৈ যায়। সেইকাৰণে প্ৰভু ভগৱন্তৰ প্ৰেম আনন্দ ৯টা: চিদানন্দ, সদানন্দ, নিজানন্দ, সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, নিজানন্দ, মহদানন্দ। এই হ'ল ৯ আনন্দ। এই আনন্দ সদায় নিত্যানন্দ। দেহ মন্দিৰ থাপনাত গুৰুৰ প্ৰণালীয়ে অৰ্চন কৰি হৃদয়ৰ প্ৰেমাস্পদ ভক্তি জাগৰণ কৰিব পাৰিলেহে এই মানৱ জনম সাৰ্থক হয়। হৰি নাম, হৰি নাম, হৰি নামেই হ'ল সাৰ, মুখে নাম লৈ তৰি যোৱা সংসাৰ। সৎসংগ বা সাধুসংগৰ আশ্ৰয় লৈ হৰিৰ গুণানুকীৰ্তন কৰি জীৱে মুক্তি সাধন কৰিব পাৰে। ব্ৰজৰ গোপীসকলে প্ৰেমাস্পদ ভক্তিৰে কৃষ্ণক লাভ কৰিছিল। সেইবাবে আমি সকলো অজ্ঞান আন্ধাৰৰ পৰা আঁতৰি জ্ঞানৰ আধাৰে নিষ্কাম ভকতি কৰি প্ৰভু ভগৱন্তৰ চৰণত আত্মনিবেদন কৰাটো বৰ প্ৰয়োজন। সৃষ্টি যিয়ে কৰিব নোৱাৰে, সি ধ্বংসও কৰিব নোৱাৰে। সেইকাৰণে ভকত বৈষ্ণৱসকলৰ জ্ঞান বুদ্ধি আৰু মানসিক অৱস্থা অনুসৰি ভাগৱতত ৩টা ভাগেৰে ভগোৱা হৈছে: তামসিক ভক্তি, ৰাজসিক ভক্তি আৰু সাত্ত্বিক ভক্তি। হিংসা আৰু অহংকাৰত কৰা ভক্তিক কৈছে ৰাজসিক ভক্তি, আৰু প্ৰভু ভগৱন্তক ঐশ্বৰ্য বিভূতি অৰ্চন কৰি বিচাৰি কৰা ভক্তিক কৈছে তামসিক ভক্তি। আৰু যি নিৰ্গুণ ভক্তি, প্ৰভু ভগৱন্তক কেৱল অৰ্চন বন্দন কৰি ভগৱন্তৰ পদত সেৱা আচৰণ কৰি ভগৱন্তৰ পদত সেৱা কৰাটোৱেই হ'ল নিৰ্গুণ ভকতি, যি প্ৰভু ভগৱন্তৰ পৰা একো বিচৰা নাযায়, খালি প্ৰভু ভগৱন্তৰ চৰণ দুখন পালে ভকতজনৰ কৃতাৰ্থ হয়। তাকেই কৈছে নিৰ্গুণ ভকতি। সেইকাৰণে আমি ৯বিধ ভক্তি কৰিবলৈ ভাগৱত শাস্ত্ৰই আমাক এটি সাধন মাৰ্গ আচৰণৰ ব্যৱস্থা দিছে। এই ৯বিধ ভক্তিৰ ব্যৱস্থাই হৈছে নৱবিধা ভক্তি: শ্ৰৱণ কীৰ্তন, স্মৰণ বিষ্ণুৰ, অৰ্চন পদ সেৱন, দাস্য সখিত্ব বন্দন, বিষ্ণুত কৰিব আত্মনিবেদন। নৱবিধা ভক্তি বিষ্ণুত আচৰে, সেইকে পাঠ উত্তম। এই নৱবিধা ভক্তিৰ শ্ৰৱণ কীৰ্তন স্মৰণ এই তিনিটাকে প্ৰাধান্য দিয়া হৈছে, যদিও ভক্তি সাধনাত ইয়াতেই শেষ স্তৰ নহয়। শ্ৰৱণ কীৰ্তনৰ যোগেদি ভক্তি ধৰ্মত প্ৰৱেশ কৰি দাসৰ দাস ভাৱেৰে সাধন ভজন কৰি ভক্তসকল
অন্তৰংগা নিৰ্গুণ ভক্তিৰ স্তৰলৈ উন্নীত হ'ব পাৰে। সাধন মাৰ্গত দাস্য ভাৱনাৰে কৰা নিষ্কাম প্ৰেম ভকতিহে স্বীকৃত। সাধন ভক্ত হ'বৰ চৰম লক্ষ্য নিষ্কাম প্ৰেম ভকতিহে স্বীকৃত। সাধন ভক্ত হ'বৰ চৰম লক্ষ্য নিষ্কাম প্ৰেম ভকতি। পৰমানন্দ উপলব্ধিৰ যিটো অৱস্থাত ভকতৰ হৃদয়ে মুক্তিকো হেয় কৰি ভগৱানৰ নিৰ্গুণ প্ৰেম ভকতিৰ অমৃত সৰোবৰত সহজে বিলীন হৈ যাবলৈ সমৰ্থ হয়। কৃষ্ণ কৃষ্ণ গোবিন্দ।